শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব পাৰে পডকাষ্টাৰ অবয়ব ভূঞা। অবয়ব ভূঞালৈ চমন। পৃথিৱীৰ সকলো বিষয়তে জ্ঞান থকা পৰিয়ালৰ সদস্য উস্তাদ অবয়ব ভূঞাক তলব অসম আৰক্ষীৰ। চুমি বিশালৰ পাপৰ ধনৰ ভাগ পাইছিল নেকি অবয়ব ভূঞাই? চুমি বিশালৰ গোচৰত অবয়ব ভূঞাক তলব। সাংবাদিক নামধাৰী পৰিয়ালৰ সদস্য অবয়বৰ সৈতে কি সম্পৰ্ক চুমি বিশালৰ? নিজৰ ষ্টুডিঅ'ত মাতি আনি চুমিক কৰা হৈছিল আলহী। চুমিক পডকাষ্টত মাতি অনাৰ পাছতেই অবয়ব ভূঞাই আৰম্ভ কৰিছিল সংবাদ প্ৰতিষ্ঠান। আৰক্ষীয়ে ভূঞাক তলব কৰাৰ পাছতেই প্ৰশ্ন উঠিছে। তেওঁলোকৰ সংবাদ প্ৰতিষ্ঠানত ধন বিনিয়োগ কৰিছিল নেকি চুমি বিশালে? নে চুমি বিশালৰ পৰা কোটি কোটি টকালৈ প্ৰমোচন কৰিছিল অবয়ব ভূঞাই? আৰক্ষীৰ সঠিক তদন্তত সকলোবোৰ স্পষ্ট হ'ব। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।